আমাৰ প্ৰথম কুৱেশ্যনটো আছে কোনো দুটা সংখ্যা কোনো তৃতীয় সংখ্যাতকৈ ক্ৰমে 20% আৰু 50% ডাঙৰ সংখ্যা দুটাৰ অনুপাত হৈছে। প্ৰথম কথা হ'ল আমাক তিনিটা সংখ্যাৰ কথা কৈছে। ধৰি ল'লোঁ আমি এইটো এটা সংখ্যা, এইটো এটা সংখ্যা, এইটো এটা সংখ্যা। এতিয়া তুলনা কেনেকৈ কৈছে? তৃতীয় সংখ্যাতকৈ। ধৰি লওঁ এইটো হ'ল ফাৰ্ষ্ট, এইটো হ'ল ছেকেণ্ড, এইটো হ'ল থাৰ্ড। তৃতীয় সংখ্যাতকৈ কমে, ইয়াতকৈ কমে, তৃতীয় সংখ্যাতকৈ কমে 20% আৰু 50% ডাঙৰ। তাৰমানে এই সংখ্যাটো হৈছে 20% ডাঙৰ আৰু এই সংখ্যাটো হৈছে আমাৰ 50% ডাঙৰ। আমি যদি এই সংখ্যাটোক 100 বুলি ধৰি লওঁ, 100ৰ যদি 20% ডাঙৰ বুলি কয়, এতিয়া কথা হ'ল 100ৰ 20% কিমান হ'ব? একদম সাধাৰণ কথা 20, বা 100ৰ যদি আমি 50% বুলি কওঁ 50। 100ৰ 20% বেছি বুলি কৈছে, মানে 100ত উপৰি আৰু 20 এটা বেছি, 120। আৰু ইয়াত কিমান হ'ব? 150। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো কৈছে কি সংখ্যা দুটাৰ অনুপাত হৈছে, মানে এই ফাৰ্ষ্টটো আৰু ছেকেণ্ড সংখ্যাটো আমি অনুপাত উলিয়াব লাগে। 120 অনুপাত 150, আৰু ইয়াক আমি লিখিব পাৰোঁ 150 ভাগৰ 120। আমি 0 0 কটাকটি কৰিলোঁ, ইয়াক 3ৰে কাটিলোঁ গ'ল 4 বাৰ, ইয়াক 3ৰে কাটিলোঁ গ'ল 5 বাৰ। তাৰমানে কি পালোঁ? 5 ভাগত 4। আকৌ ইয়াক যদি অনুপাতত লিখোঁ 4 অনুপাত কি হ'ব? 5। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি।